ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত সুমি বৰাৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন আবেদন ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইটা গোচৰত জামিন লাভ শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে প্ৰথম কথাটো হৈছিলে যে সুমি বৰাক যদিও ইয়াতে কেছটো ঠাউৰা হৈছিলে কিন্তু এনেকুৱা সুমি বৰাৰ এগেইনষ্টত কোনো ধৰণৰ তেনেকুৱা এলিগেশ্যন ডাইৰেক্ট এলিগেশ্যন নাছিলে যে তেওঁ এইটো কামৰ লগত ইনভলভ আছিলে কিন্তু ট্ৰেডিং কেলেংকাৰী বা এইটোৰ লগত কোনো ধৰণৰ তেওঁ ডাইৰেক্ট এভিডেঞ্চ নাই বা কোনো ইনভলভমেণ্টটো দেখা পোৱা যোৱা নাছিলে আৰু আমি সেইটো যুক্তি ৰখাইছোঁ আৰু ছেকেণ্ড কথা আৰু এটা আছিলে যে তেওঁ যেতিয়া এৰেষ্ট কৰিছিলে এৰেষ্ট মেম'খনত একচুৱেলি আমাৰ কণ্ডিশ্যনটো থাকিব লাগে যে তেওঁ কি কাৰণত এৰেষ্ট কৰা হৈছিলে সেইটো আমাৰ এৰেষ্ট মেম'খনত নাছিলে আৰু গতিকে আমি এই গোটেইবোৰ কথা চালি জাৰি চাই দেখিছে আৰু তেওঁৰ লেন্থ অফ ডিটেনশ্যনটো অলৰেডি বহুত হৈ গৈছে আচলতে অলৰেডি বেছিয়ে হৈ গ'ল গোটেই কথাখিনি জাষ্টিছ পাৰ্থীজ্যোতি শইকীয়া ছাৰে চাইছে তাৰপিছত অনাৰেবল কোৰ্টে গোটেইটো চাই মেলি বেইলটো একচেপ্ট কৰিছে যে তেওঁ বাহিৰলৈ এতিয়া আহিব বুলি আমি আশা ৰাখিছোঁ বেইল বণ্ড কেতিয়া জমা দিয়া হ'ব বেইল বণ্ডটো কাইলৈ আমি জমা দিম বুলি ভাবিছোঁ